Next time হাল্লা নকৰিবি। 2-3 বছৰ মানুহে হিচাপ কৰিব পাৰে নেকি? কৰিছো কিবা কমপ্লেইন থাকিলে কাম বন্ধ কৰি দিবি তালে বাস ইমাৰ কথা। এটা কোন কথা মতে কাম বন্ধ নহয়। যেনেকৈ পাৰমিশন পাইছো যিমান ৰেঞ্জাৰে কৈছে মানা কৰিছে বৰষুণ দিয়াৰ কাৰণে মানা কৰিছে। বৰষুণ দিয়াৰ কাৰণে মানা কৰিছে আমি মানা শুনিছো তেওঁ মানা কৰিছে যে বৰষুণ বেয়া হৈ আছে বতৰ বেয়া হৈছে আপোনালোকে নকৰিব। চাওক আপুনি চিটি এইফালে কৰা এই যে মই আচলতে ইয়াতে কমলাজাৰীত মেট্ৰ' পেট্ৰল পাম্প এটা মানে পাৰ্মিশ্যন পাইছোঁ, যিটো মামনি বড়ো ST কটাৰ ভিতৰত পাইছোঁ দেই। মই এইটো 2023 চনতে মই কৰিছিলোঁ। গতিকে মই মানে মোৰতো ইয়াতে মাটি নাই, গতিকে মই কোনোবা এজন মানুহৰ পৰাতো লিজত ল'বই লাগিব। মই লিজ লৈছিলোঁ 2023 চনতে। তেওঁলোকৰ লগত আমি গোটেই এগ্ৰিমেণ্ট কৰিছোঁ। তাৰপিছত আমি 1 কঠা 11 লেচা আছিলে, এইটো কাগজত আছিল। তাৰপিছত মই CDC ছাৰৰ লগত কথা পাতিলোঁ, মানে এপ্লিকেশ্যন দিলোঁ, তাৰপিছত ফৰেষ্টত দিলোঁ, গোটেইখিনি কৰি মেলি 23 চনৰ পৰা প্ৰচেছটো কৰি 2026 চনত তেওঁলোকে মাত্ৰ আমাক যিখিনি প্ৰয়োজন মানে বুজি পাইছেনে, যিখিনি কাটি পেলাই ডেভেলপমেণ্টে কৰক, কিন্তু মাটি কাটি পেলাই ওলাই লৈ যাব দিয়া নাই দেই, একদম দিয়া নাই। আমিও সেইটো ফ'ল' কৰিম, কাৰণ আমিও জানো পাহাৰ খনন কৰিলে আমাৰ অসুবিধা, কাৰণ আমি ডিমৰীয়াৰ হয়। আজি দেখিছোঁ যোৰাবাটত কণ্ডিশ্যনটো কেনেকুৱা হৈছে, কালি পৰহি আমাৰ তাতে নহ'ব নেকি? আমিও জানো সেইটো কোনো ৰুল ৰেগুলেশ্যন মানি আমি ইয়াৰ পৰা এডোখৰো মাটি লৈ যাব নিদিওঁ। আমি ইয়াতে ধুনীয়াকে মিলাই প্ৰয়োজন কেতিয়াবা যদি হয় গভমেণ্টে যদি কাৰোবাক পাৰ্মিশ্যন দিয়ে তেওঁলোকে পাৰ্মিশ্যনটো লৈ পেলাই লৈ যাওক। আমাকতো মাটি নালাগে, আমাক মাটিৰ প্ৰয়োজন নাই। আমি খালি কমলাজাৰীত পেট্ৰল পাম্পটো কৰি ডেভেলপমেণ্টটো বিচাৰিছোঁ। আপোনালোকে এটা ভাবকচোন, ইয়াৰ পৰা বাইকত 100 টকা তেল ভৰাবৰ কাৰণে সোণাপুৰ যাব লাগে, তাৰে আপোনাৰ 30 টকা বা 40 টকা তেলতে যায়, থাকিল কিমান 60 টকা এটা তেল, হয়নে? কিন্তু ইয়াৰ মানুহখিনি যেতিয়া ইয়াতে 100 টকাৰ তেল ভৰাব, সেই তেলখিনি 100 টকাতে থাকিব। বাইদেউ আপুনি লিগেলি অনুমতি লিগেলি কিন্তু বাইদেউ আপোনাৰ অনুমতি পত্ৰত লিখা আছে যে বৰষুণৰ দিনত আপুনি পাহাৰ খনন কৰিব নোৱাৰে, কিন্তু আপুনি বৰষুণ দি থকা অৱস্থাত পাহাৰ খনন কৰি আছে, এইটো অবৈধভাৱে কৰা নাই নেকি? আমি নিজে দেখিছোঁ। নহয় শুনক, পাহাৰ যেতিয়া দিছে বৰষুণ কিনকিন দি আছে, তাকেই মই তোমাক কৈ আছো। যোৰাবাটৰ মুখলধাৰ বৰষুণ, তোমালোকে চাগে যোৰাবাটত দেখা পাইছা, ইয়াতে প্ৰথমত অৱস্থাত কিনকিনকে দি আছে। তাৰপিছত আমি দেখিছো নাই চিটুৱেশ্যনটো ইমান ঠিক নহ'ব, বন্ধ কৰাই ভাল। কিন্তু মেচিনটো পটককেতো লৈ যাব নোৱাৰি, ইমান ডাঙৰ মেচিন। তোমালোকে চাগে ভাবিছা মেচিনটো দেখিছে কাৰণে কাটি আছে তাতে, নহয়। মেচিনটো তাতে আমি থৈ দিছো, লাহেকে আমি ভাবিছো লাহেকে ওলাই লৈ যাম। ইমান প্ৰকাণ্ড মেচিনটো পুতুককে ওলাই লৈ যাব নোৱাৰি, পচিবলো নহয়। আমিও ভাবিছো যদি সেনেকুৱা হ'ল হয় বৰষুণত, ৰাস্তা পুৰা ৰঙা মাটি হৈ গ'ল, হয়নে? পাহে খহি একদম চেচ হৈ গ'লে হয়। কালি কেনেকুৱা বৰষুণ, আৰু আমি সেই চিটুৱেশ্যনটো চাই বন্ধ কৰি চাব পাৰে, বন্ধ কৰি ভূমিখিনি এজমালি ভূমি, বিতৰ্কিত ভূমি বুলি অভিযোগ উত্থাপন হৈছে, এইটো আপুনি গম পোৱা নাছিলে নেকি? এজমালি ভূমি বুলি আমি জানো দেই, ঠিক আছে। তাৰপিছত উকিলক মাতিলো আৰু জইণ্ট চাৰ্ভে এটা কৰিছে, তেওঁলোকেতো গম পালে হয় জইণ্ট চাৰ্ভে কৰিছে। অকল CDC ছাৰে নহয়, চাৰ্কল অফিচৰ পৰা আহিছে, ৰেঞ্জাৰ আহিছে, আপোনালোকে ফটো চাব পাৰে, মই আপোনালোকক দেখাই গোটেইখিনি দেখাম। তেওঁলোকে চাৰ্ভে কৰিছে গোটেই, মাটিৰ মালিকৰ লগত। তেওঁ কিন্তু যেতিয়া আৰম্ভণি কৰি মুখেৰে একো মাতা নাই। আৰু এটা কথা দেই, তেওঁলোকৰ মাটিৰ প্ৰব্লেম তেওঁলোকৰ কথা, মইতো লিজতহে লৈছো আৰু ফুল এগ্ৰিমেণ্ট, ফুল এগ্ৰিমেণ্ট। আৰু ডেফিনেটলি সিহঁতৰ যদি মাটিৰ প্ৰব্লেম আছে, মানুহজনে যেতিয়া নিজৰ থাকিবৰ কাৰণে ঘৰ বনাইছিলে এওঁলোকতো পাৰ্মিশ্যন লোৱা নাছিলে, এওঁলোকৰ কথা দেই, মোৰ ৰঞ্জনৰ কথা কৈছো। তেওঁলোকে যেতিয়া ঘৰ বনাইছে এওঁলোকে কোনো ধৰণৰ অসুবিধা কৰা নাই। হ'ব আমাৰ মানে নিজৰ মানুহ হয়, তেওঁলোকে থাকিবৰ কাৰণে ঘৰ বনাইছে, বনাওক। তেওঁলোকে কিবা এটা নিজৰ ভাগৰ খিনি কৰিব গৈছে, তেওঁ চিঞৰ বাখৰ কৰিবলগীয়া একো। বন বিভাগে বন্ধ কৰিব দিছে নেকি পাহাৰখনত? বৰ্তমানলৈকে একো অহা নাই, ৰাইটিং ভাৱে অহা নাই। যদি ৰেঞ্জাৰ ছাৰে কয় যে প্ৰব্লেম হৈছে, আমি বন্ধ কৰি, আৰু বন্ধ কৰিবই লাগিব, তেওঁ নকলেও আমি কৰিম। ইমান বৰষুণত পাৰে নেকি মানুহ? এনে আপুনি জানেনে এইটো 144 চলি আছে এইটো চিজনত? এইটো চিজনত 144 চলি আছে, কিন্তু আপোনাক এটা কথা কৈ আছো দেই, এই বস্তুটো এটা ডেভেলপমেণ্টৰ মাজেৰে চলে হা। এই বস্তুটো যেতিয়া যিমান লেপছ হৈ যাব, সেই বস্তুটো আৰু লেপছ হৈ যাব। আৰু এই মানুহখিনি, গাঁৱৰ মানুহখিনি চাফাৰ কৰি আছে। এখন গাঁও নহয়, ওচৰে পাজৰে যিমান গাঁও আছে চব চাফাৰ কৰি আছে পেট্ৰল পাম্পৰ কাৰণে। 3 বছৰ আগতে এপ্লাই কৰিছিলে পাহাৰ খননৰ কাৰণে। পাহাৰ খননৰ নহয় দেই, তুমি ভুল কৰি আছা। পাহাৰখনত পেট্ৰল পাম্প বুলি কয়, সেইটো পাহাৰ খনন বুলি নকবা। আমি যদি বাৰিষা দিনত অনুমতি দিয়াটো ঠিক হৈছে নেকি? মই ভাবো যে তেওঁলোকে পিছত দিব লাগিছিলে। নহয়, তেওঁলোকে কিবা এটা চাইছে, তেওঁলোকে কিবা এটা ভাবিছে, যিজন মানে CDC ছাৰে কিবা এটা ভাবিছে যে বহুত কষ্ট চাফাৰ কৰি আছে মানুহখিনি, কষ্ট অনুভৱ কৰি আছে, দিছে যে তাৰ দিছে যদিও ৰুল দিছে। কিন্তু আপোনালোকে চাব, মাটি লৈ যাব নোৱাৰে, ৰঙা মাটি ৰাস্তাত আহিব নোৱাৰে, মানুহৰ ক্ষতি হ'ব নোৱাৰে, গাঁৱৰ মানুহ গ্ৰীণ নেট লগাব, বেৰ লগাব দিছে অনুমতি, কিন্তু আপুনি লগোৱা নাই। নহয়, আৰম্ভ কৰিছিলো সেইকাৰণে বন্ধ কৰি দিলো। নাই, প্ৰথম এদিনে তোমালোকে তেতিয়া বৰষুণ দিয়া নাছিলে। এটা আপোনালোকক মই অনুৰোধ জনাইছিলো যোৱাকালি, আপোনালোকে ঠিক সেই মৰ্মে আহি পেলাই যে অনুৰোধ ৰক্ষা কৰি। মোৰ এটা সমস্যা হৈছিল, আমাৰ 173 ডাঙৰ
আৰু 173 পাট্টা দাগ নম্বৰ 126 এই দাগত তাৰমানে এছমালি পট্টা হয় যে এছমালি পট্টা হিচাপে তাৰমানে তাত মাটি আছে আপোনাৰ 1 বিঘা 11 লিচা মাটি যে আমি গোটেই এই মাটিখিনি খান্দিছে আমাৰ বৰদেউতাৰ ল'ৰাকেইটাই হয় তেওঁলোক হ'ল ক্ৰমে অমীয় কুমাৰ মেধি অপূৰ্ব মেধি ৰঞ্জন মেধি ভৱানী মোহন মেধি তেওঁলোকে এই মাটিটো পাৰ্মিশ্যন পোৱা বুলি কৈ এই মাটিটো মানে পাহাৰৰ মাটি ৰঙা মাটি খান্দিছে আৰু বৰ্তমান বাৰিষাত 144 দিয়া আছে সেইটো ক'ব নোৱাৰোঁ মানে আমাৰ সমজিলা আয়ুক্তই কেনেকুৱা আপোনাৰ মাটিটো পাৰ্মিশ্যন দিলে তাতকৈ ডাঙৰ কথা আমাৰ যিহেতুকে এছমালি মাটি আমাৰ পৰা কোনো এটা মানে পাৰ্মিশ্যন লোৱা নাই NOC লোৱা নাই আৰু এই মাটিটো আনঅফিচিয়েলি হিচাপে আমি এনেই কথাত এনে বহি আছে এইটো হয়তো যদি অফিচিয়েলি হিচাপে মাটিটো ভাগ বিতৰণ কৰিব লাগে হয়তো এই মাটিটো হয়তো আমিও অংশীদাৰ হ'ম এইটো এতিয়া বাতৰুৱা কৰিলে এই বস্তুটো আহিব যে এইটোৱে মূল বিষয় এতিয়া আপোনালোকৰ মাধ্যমে মই জনাম সমজিলা আয়ুক্তক যে এইটো এছমালি থকা পট্টাখনত কেনেকে একপক্ষভাৱে মানে অনুমতি দিলে সেইটো ডাঙৰ কথা আৰু বাৰিষা দিনত আৰু এখন সেউজ পাহাৰ এখন আছিলে সেউজ পাহাৰ যিখন মানে প্ৰকৃতিৰ খুব ধুনীয়া আমাৰ এই জেগাটো খুব ধুনীয়া এই পাহাৰখন এটা বসতি প্ৰধান মানে বাসস্থান বুলি লিখা আছে মাটিটোত যে এইটো পেট্ৰল পাম্প কৰিব আচ্ছা পেট্ৰল পাম্প কৰিবলৈ এই মাটিটো শ্ৰেণী পৰিৱৰ্তন হ'ব লাগে সেইটো এটা কাম আছে প্ৰথম কথা ইহঁতে বাসস্থানত পেট্ৰল পাম্প কৰিব আৰু পাহাৰ কাটি আৰু বহুত জেগা আছে আমাৰ এই অঞ্চলটোত পাহাৰ নাকাটাকৈ পেট্ৰল পাম্প বহাৰ এটা স্থল আছে কিন্তু পাহাৰখন কাটিয়ে যে তেওঁলোকে পেট্ৰল পাম্প বহাব সেইটো তাৰমানে নিজৰ বাহুবল মানে ধনবলৰ প্ৰয়োগ কৰা যেন মোৰ অনুভৱ হৈছে আৰু পাহাৰখন বাৰিষা কাটাৰ লগে লগে এখন ওচৰতে কমলাজাৰী হাইস্কুলখন আছে যদি বেছিকৈ বৰষুণ আহে মুখলৰ এই পাহাৰৰ ৰঙামাটিবোৰ আহি ৰাস্তাটো যে মানে ৰঙামাটি মই কৰি দিব আৰু মানুহ যে মানে ৰঙামাটি এনেই চিলিপ মাৰে অকণমান মাটিতে যে ল'ৰা ছোৱালীবোৰো বা অন্যান্য মানুহবোৰো ইয়াত মানে অকণমান আগত আজি 1 বছৰ আগত ৰঙামাটিৰ কাৰণে দুটা মানে এক্সিডেণ্ট হৈছে স্পট ডেথ এতিয়া কথা হ'ল মই বিচাৰিছোঁ আপোনালোকৰ জৰিয়েদি সমজিলা আয়ুক্তক অতি সোনকালে এই আমাৰ যিটো ককাই ভাইৰ মাজত যিটো মাটিটো যিহেতু এছমালি হয় মীমাংসা নহ'লে মাটিৰ খান্দা ব্যৱস্থাটো বন্ধ কৰে সেইটো মই আপোনালোকৰ থ্ৰুৱেদি সমজিলা আয়ুক্তক মানে অনুৰোধ জনাইছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ